নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। বহুত দিন একো ভিডিঅ' দিয়া হোৱা নাই, গতিকে ভাবিলো আজি ঘৰুৱা একদম চিম্পুল আহাৰ সাজ দেখাই দিওঁ আৰু মই বনাবলৈ যত্ন কৰিম। নাজানো কেনেকুৱা কি হয়, বনাই চাম এনে কেনেকুৱা কি হয় আৰু ভিডিঅ'টো শেষলৈকে চাব, কেনেকুৱা কি হয় গম পাব ৰেচিপিটো। আৰু ভিডিঅ'টো পাৰিলে লাইক কৰি দিব আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক ভিডিঅ'টোলৈ যাওঁ। আৰু ইয়াত চাওক, মাংসখিনি ইয়াত ধুনীয়াকৈ ধুই লোৱা হৈছে, তাৰপিছত মাছখিনিও ধুই লোৱা হ'ল আৰু ইয়াত চব্জি কাটি থোৱা হৈছে। চব্জি মানে ইয়াতে যি দিব লাগিব আলু, পিঁয়াজ আৰু এইপিনে সৰু সৰু পাত লৈ লৈছোঁ, পাত মানে নগা ধনিয়া, আৰু এইপিনে আছে দাংবডি বডি ভাজি আছে। আৰু আমি এতিয়া মাছত পোনপ্ৰথমে দিব লাগিব কি আপোনালোকে জানে, হালধি দিব লাগিব অলপমান আৰু অকণমান নিমখ দি ল'ম। বেছি নিমখ নিদিওঁ, আকৌ চোকা হৈ গ'লে দিগদাৰ হ'ব। এতিয়া নিমখ অলপ উলিয়াই লওঁ, নিমখ অলপ দি দিলোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ সেনাব লাগিব। আৰু এতিয়া আমি বইল চিকেন বনাবৰ কাৰণে কুকাৰটো পাতি লওঁ আৰু কুকাৰত বনাম আজি। আৰু এতিয়া আমি ইয়াত দিছোঁ, মই তেজপাত দিছোঁ দেই, মই তেজপাত ব্যৱহাৰ কৰোঁ, মানে তেজপাত অলপ দিছোঁ ইয়াত ধুনীয়াকৈ ভাঙিছোঁ, এখিলাই দিছোঁ, বেছি নাই দিয়া। আৰু এতিয়া দিম নগা ধনিয়া কি মানে মান ধনিয়া বুলি কয় বহুতে, আপোনালোকে চিনি পায় চাগে। এতিয়া মই এইটো ভাঙিকৈ দি দিম, মানে ছিঙিকৈ দি দিম অলপ। আৰু এতিয়া এইখিনি আমি অলপ সিজাৰ পিছত এতিয়া দি দিম পিঁয়াজ, পিঁয়াজ এনেই ডাঙৰ ডাঙৰকৈ কাটিকৈ দি দিছোঁ। আৰু তাৰপিছত যিহেতু বইল বনামেই, চব গুড়ি হৈ যাব। তাৰপিছত এতিয়া পিঁয়াজটো অকণমান এনেকৈ হিলাই দিম গোটেইখিনি, আৰু অলপ মানে কেঁচা হৈ থকাটো অলপ যাতে তেতিয়ালৈকে অলপ এনেকৈ এতিয়া আমি মাংসখিনি ইয়াত দি দিম। আৰু বেয়া নাপাব দেই, পানী চানী গৈছেগৈ, মই এখন হাতে মানে ধৰি কিনে বনাই আছোঁতো, গতিকে বেয়া নাপাব, এনেকৈয়ে দি দিবলগীয়া হৈছে। আৰু এতিয়া মাংসখিনিও ঠিক তেনেদৰে অলপ লৰাই ল'ম, গোটেইখিনি একেলগত মিক্স হৈ যোৱাকৈ। আৰু মই হ'লে এনেকৈ মিক্স কৰোঁ দেই, এইটো ভাল লাগে কৰি, সেইটো কাৰণে। আৰু এইপিনে কাটি থোৱা আছে বিলাহী, আলু। এতিয়া আমি বিলাহী কেইটুকুৰামান দি দিম, ইয়াতে কাটি লৈছোঁ ধুনীয়াকৈ। বিলাহীটো দি কিনে আকৌ এনেকৈ অকণমান মিক্স কৰি দিম। মানে আচলতে এনেকৈ মিক্স কৰি খুব বেছি ভাল লাগে, মই সেইটো কাৰণে এনেকৈ কৰোঁ, ট্ৰাই কৰি চাব আপোনালোকে। এতিয়া আমি ইয়াতে নিমখ দি লৈছোঁ অকণমান জোখৰ, আৰু যিমানটো আপুনি অনুমানটো কৰি ল'ব নিজে। আৰু এইপিনে আলু কাটি থৈছোঁ ধুনীয়াকৈ, আৰু আলু বাৰু গোটেইখিনি দিলে বেয়াই হ'ব চাগে। আৰু আকৌ অলপ মিক্স কৰি লওঁ, নিমখটো যিহেতু দি দিলোঁ ইয়াত। এতিয়া ইয়াতে অকণমান আমি চিলি পাউডাৰ দি দিম, মানে এইটো কেলৈ দিছোঁ, অকণমান যাতে ৰংটো উঠিব, মানে জাষ্ট শ্লাইটলি। আৰু ইয়াৰ পৰা অকণমান দি দিম আমি নৰ্মেল যিটো মিট মছলা থাকে, অকণমান দিম, জাষ্ট গোন্ধটোৰ কাৰণে বুলি ক'লেও ভুল নহয়, আৰু অকণমান। এতিয়া খুদি থোৱা আদা নহৰু দিম এতিয়া, আৰু আদা নহৰু অকণমান লাগি আছিলে, অকণমানো দি দিছোঁ। এইটো আচলতে মিক্সিত পিছা নহয়, খুন্দুনা টাইপত মানে পিচি লোৱা হয়। এইয়া চাওক, অলপ সিজিছে, এতিয়া চাওক অলপ ৰংটো উঠিছেনে, এইয়া। এতিয়া আলু দিব লৈছোঁ, ইয়াতে আলু দি দিম, আৰু গোটেইখিনি নিদিওঁ ভাবিছোঁ, চাওক বেছি কাটি থোৱা হৈছিল, এইখিনি মাছত দি দিম, নহ'লে এডোখৰ দিম, হৈ যাব। বেছি দি দিলে আকৌ কিবা লাগিব খাইতো। এতিয়া এইখিনি আকৌ মিক্স কৰি লওঁ ধুনীয়াকৈ। এতিয়া দিছোঁ মই এইটো গোটেই ৰেচিপিটোৰ মেইন বস্তুটো, টেঙা অকণমান নিদিলে খাই ভাল নালাগে। বিলাহী দিছোঁ যদিও অকণমান দিছোঁ, টেঙা অলপ হ'লেও চেপি দিছোঁ বাৰু ওপৰতে। এতিয়া মই দিছোঁ জালুকৰ গুড়া অকণমান, জালুক বেছি নাই দিয়া আকৌ, জালুক মানে আমাৰ ঘৰত বেছি খোৱা নহয় ন, বিশেষকৈ ময়ো নাখাওঁ, সেইটো কাৰণে নাই দিয়া বেছি। এতিয়া পানী দি দিছোঁ ইয়াত, জোখৰ মতে দিছোঁ মই ইয়াত, আপোনাৰ প্ৰায় 4 কাপমান পানী দিছোঁ ইয়াত, 4 কাপ নে 5 কাপমান আছিলে। আৰু ধুনীয়াকৈ এতিয়া ঢাকি দিম। আৰু এতিয়া ঢাকনি লগাই দিছোঁ, দেখাই আছোঁ পিছত। এতিয়া এইটো 4টা বা 5টা চিটি মৰাম এতিয়া, তাৰপিছত ধুনীয়াকৈ ৰেডি হৈ যাব। এতিয়া আমি নেক্সট ৰেচিপিটো বনাম, যোনটো ফিছ কাৰী। আমি তেল দিলোঁ ইয়াত, পোনপ্ৰথমে মিঠাতেল দি ল'লোঁ, তেলটো এতিয়া অলপ গৰম হৈ লওক। পিঁয়াজ দি দিলোঁ, এইখিনি পিঁয়াজ দি দিলোঁ, তেলটো গৰম হৈ গৈছিলে ন পুৰা, পিঁয়াজটো এইটো দি দিলোঁ। এইখিনি অলপ এতিয়া ভাজিম, অলপ দেৰি, মানে কেঁচা হৈ থাকিব ন, সেইটো মানে যাতে সিজি যায় অলপ। এতিয়া আমি পিঁয়াজখিনি সিজি থাকোঁতে দি দিম ধনিয়া গুড়ি। ধনিয়াটো মানে অলপ আগতে দি দিছোঁ,
সিজি যাব তেতিয়া অলপ সৰহকৈ দিব লাগিব ধুনীয়া গুড়িটো তেতিয়া ভাল লাগে এইটো চেণ্ট এটা ওলাই আৰু ধুনীয়া খাই ভাল লাগে টেষ্টটো ভাল লাগে ধুনীয়া লাগে আৰু তাৰপিছত দি দিম আমি এতিয়া আদা নহৰু পেষ্টটো এইটো খুন্দি থোৱা আছে ইমান পেষ্ট নহয় মানে এইটো খুন্দা হয় এইটো মিক্সিত দিয়া নহয় আদা নহৰু দিলে অলপ মানে লাগি ধৰা নিচিনা হৈ যায় কিন্তু ইমানো লাগি নধৰে মানে তেল থাকিলে কিন্তু যেতিয়া বেছি দেৰি ভাজিলে মানে হেৰি যাব পুৰা দেৰি যাব মানে অকণমান আৰু লৰাই লৈছোঁ আৰু এতিয়া চাওক আমি ইয়াত দিম কাটি থৈছোঁ বিলাহী আৰু তাৰ তলত কটা আছে আলু একদম মিহি মিহিকৈ মানে এইখিনি ভাজি ভাজি পুৰা সিজাই দিম মানে যেতিয়া পেষ্ট ওলাব ন মানে অলপ গ্ৰেভি টাইপ হৈ যাব ভাল লাগিব এইখিনি অলপ ইয়াত সিজক বাৰু নেক্সট আমি এটা দি দিম বিলাহী দিয়াৰ পিছত মানে অলপ ভাজিছোঁ ভাজি থাকোঁতে ৰং গুড়া দিম মানে এইটো চিলি পাউডাৰ অকল এইটো ৰংহে উঠে জ্বালা নহয় ইমান অকণমান দিলোঁ আৰু নেক্সট দিয়া মছলা দিম নেক্সট এতিয়া ইয়াতে অকণমান দিম অকণমান চেনি বেছি নহয় একদম জাষ্ট অলপ চেনি অলপ দি দিছোঁ আৰু তাৰপিছত এতিয়া আমি হেৰি দি লওঁ হালধি দিম হালধি প্ৰায় আধা চামুচমান দিছোঁ তাৰপিছত নিমখ দিব লাগিব এতিয়া নিমখ চাউল নিমখ প্ৰায় এচামুচৰ ওচৰা দিম এতিয়া আমি অলপ পানী দিম সিজিব লাগিব নহয় এইখিনি বেছি নহয় অলপ পানী দি দিম মানে সিজিব লাগিবতো ইয়াত পানী দি দিলোঁ ধুনীয়াকৈ আৰু তেতিয়া ঢাকন মাৰি দিম ধুনীয়াকৈ সিজি থাকিব এইখিনি পুৰা পেষ্ট টাইপৰ বনি যাব আৰু ইয়াৰ চাওক এতিয়া এইখিনি মানে পুৰা গ্ৰেভি টাইপৰ বনি গৈছে চাওক পুৰা গুড়ি হৈ গ'ল দেখিলে ন কোনো মিক্সিত মানে এনেকৈ কৈছোঁ মানে অলপ এতিয়া ফুটা হৈছে বাৰু এনেকৈ ভাঙি দিম পুৰা গুড়া হৈ যাব তেতিয়া একদম চিম্পুল ৰেচিপি একো ইয়াত না কিবা মা মছলা কিবা ব্যৱহাৰ কৰিছোঁ এগাল কিবা একদম গাঁৱলীয়া খানা গাঁৱত থাকোঁ গাঁৱৰ মানুহ গাঁৱলীয়া ভাগেই খাম আৰুনো কেনেকৈ কাম হয় আৰু এনেকৈ খাব লাগে এতিয়া ইয়াতে মাছকেইডোখৰ দি দিম ইয়াত আকৌ বেছি লৰাই দিলে খালি ভাঙি যাব আকৌ এতিয়া অলপকৈ লৰাইকৈ জাষ্ট উখনিয়াই দিব যাতে মছলাটো গোটেই মাছটোৰ পিছত লাগি যায় এনেকৈ আকৌ 1-2 মিনিটমান মই আকৌ ঢাকি দিম এনেকৈ 1-2 মিনিটমান ঢাকি দিম এতিয়া আমি 2 মিনিটমান ঢকা হৈ গ'ল এতিয়া চাওক এতিয়া আমি পানী দি দিম পানী দি উতলাই দিলে হৈ গ'ল আৰু তাত বাৰু অলপ টেঙা দিলে হ'লে কিন্তু টেঙা এখন এতিয়া মানে নিদিওঁ আৰু বিলাহী দিছোঁৱে যিহেতু ন পানী বেছি দিলেও বেয়া লাগিব ইমানখন দি দিওঁ হৈ যাব এতিয়া এইখিনি আৰু উতলিব দিম লাহেকৈ অলপ এনেকৈ লৰাই দিম তাৰপিছত উতলিব দিম তাৰপিছত হৈ যাব দেখাই আছোঁ বাৰু পিছত এনেকৈ অলপ দিয়া উতলিব দিম তাৰপিছত কেনেকুৱা কি হয় দেখাই আছোঁ বাৰু এতিয়া ফাইনেলি বইল চিকেনটো হৈ গ'ল আৰু এতিয়া আমি এইটো ছাৰ্ভ কৰিছোঁ চাই লওক কেনেকুৱা হৈছে এতিয়া চাওক আমি মাছৰ যি ফিছ কাৰী আছে এই ৰেচিপিটো আমি ছাৰ্ভ কৰিছোঁ কেনেকুৱা হৈছে চাওকচোন বাৰু ইমান বেছি ভাল নাই হোৱা চাগে বাৰু হ'লেও বনাবলৈ যত্ন কৰিলোঁ কেনেকুৱা হৈছে জনাব